তুমি জানানে, তুমি আঁতৰি যাব খোজাত কিয় এবাৰ হ'লেও মই তোমাক নৰখালোঁ? কাৰণ মোৰ মৰমতকৈ বহুত বেছি মৰম পোৱাৰ যোগ্য তুমি। তোমাৰ প্ৰশংসাত হাজাৰটা শব্দ ক'লেও হয়তো কমেই হ'ব। হয়তো এই পৃথিৱীত সেইটো শব্দৰেই অভাৱ যিটো শব্দৰে তোমাৰ প্ৰশংসা সম্পূৰ্ণ হ'ব। হয়তো তোমাৰো মনত আছে সেই মৰম লগা, মন ভাল লগা কথাবোৰ। ইনবক্সত এতিয়াও পৰি আছে তোমাৰ মোৰ মৰমৰ সৰু সৰু টুকুৰা। কেতিয়াবা মন যায় জানা আকৌ এবাৰ পঢ়ি চাবলৈ। কিন্তু হৃদয়খনে বাৰে বাৰে কয় নপঢ়িবি। শেষত এটাই আশা, তোমাৰ মোৰ সেই মৰম শুনা কথাবোৰ যাতে বেলেগৰ লগত ভাগ বতৰা নহওক। সময়ৰ বুকুত বিলীন হৈ যাব তোমাৰ মোৰ সম্পৰ্ক, কিন্তু হৃদয়ত আজীৱন ৰৈ যাব সেই মৰম। আৰু এষাৰ কথা কওঁ, তুমি কৈছা মই চঞ্চল, সঁচাকৈ বাৰু মই চঞ্চলনে? তুমি মোৰ অভ্যাস, তুমি মোৰ সঁচা ভালপোৱা। চঞ্চলতাত মন সলনি হয়, অভ্যাস নহয়। মোৰ চঞ্চলতাই তোমাৰ পৰা আঁতৰাই অনা নাই, তুমি আঁতৰাই পঠাইছা স্ব-ইচ্ছাই। জীৱনৰ পৰিক্ৰমাটো বহুত দীঘল, কিন্তু আমাৰ সম্পৰ্কৰ পৰিক্ৰমাটো তেনেই চুটি। সেই ভাল লগা সময়বোৰ কেতিয়াও নাপাহৰিবা। ভবাই নাছিলোঁ তুমিও যে এদিন আনৰ হৈ যাবা। কেতিয়াও নাহিলোঁ হয় তোমাৰ কাষলৈ, যদি গম পালোঁ হয় এইবোৰো খন্তেকীয়া, এই মৰমবোৰো খন্তেকীয়া।